হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক প্ৰিপেৰেশ্যন ভাল চলি আছে। এক্সাম যিহেতু ওচৰ পাইছেহিয়ে, আজি আমি আকৌ এটা ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম। লাষ্ট অলপ দিনৰ পৰা মই মষ্ট ইম্পৰ্টেণ্ট যিখিনি টপিকছ হয় সেইখিনি কভাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। অলপ দিনৰ আগতে স্পৰ্টছ এণ্ড এৱাৰ্ডছ দুইটাৰে এটা ফুল ভিডিঅ' মই আপলোড কৰিছোঁ। সেইকেইটা যদি আপোনালোকে কোনোবাই নাই চোৱা সেইকেইটা চাবলৈ নাপাহৰিব। লগতে আইডিয়মছৰ ওপৰতো মই মষ্ট ইম্পৰ্টেণ্ট যিখিনি আইডিয়মছ অহা দেখা যায় সেইখিনিৰ ওপৰত এটা ভিডিঅ' বনাই থোৱা হৈছে। আজি আমি দেৰি নকৰি ষ্টাৰ্ট কৰোঁ মষ্ট ইম্পৰ্টেণ্ট ডেটছ এণ্ড থিমছ। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট আমি জানুৱাৰী মাহৰ পৰাই আহোঁ। ফাৰ্ষ্ট 4th জানুৱাৰী কি হয়? লুইছ ব্ৰেইল ডে'। লুইছ ব্ৰেইল ডে' কি হয়? ব্ৰেইল মেথডৰ ইনভেণ্ট কৰা হয়। যোনে ব্ৰেইল মেথড ইনভেণ্ট কৰিছিলে। ব্ৰেইল মেথড কি হয়? আকৌ অন্ধ মানুহসকলে ভালদৰে যাতে পঢ়িব পাৰে তাৰ কাৰণে যোনটো সৰু সৰু ফুটা ফুটা থকা আখৰ এটা ছিষ্টেম থাকে যে সেইটোকে কি হয়? ব্ৰেইল মেথড বুলি কোৱা হয়। নেক্সট 9th জানুৱাৰী কি হয়? প্ৰৱাসী ভাৰতীয় দিৱস। এইটোতো আপোনালোক সকলোৱে জানেই। নেক্সট 12th জানুৱাৰী নেশ্যনেল ইউথ ডে'। 15th জানুৱাৰী আৰ্মি ডে', এইটো মনত ৰাখিব। নেক্সট 24th জানুৱাৰী নেশ্যনেল গাৰ্ল চাইল্ড ডে'। আৰু এটা 24th জানুৱাৰীত কি আছে? ইণ্টাৰনেশ্যনেল ডে' অফ এডুকেশ্যন। এডুকেশ্যন ইণ্টাৰনেশ্যনেল ডে' হয়। 2025ৰ থিমটো কি আছিলে? AI এণ্ড এডুকেশ্যন, প্ৰিজাৰ্ভিং দ্য হিউমেন এজেঞ্চি ইন এ ৱৰ্ল্ড অফ অট'মেশ্যন। নেক্সট 25 জানুৱাৰী নেশ্যনেল টুৰিজিম ডে', এইটো মনত ৰাখিব। নেক্সট 26 ডে' আমি সকলোৱে জানো ৰিপাব্লিক ডে'। কিয় পতা হয় আকৌ আপোনালোকক মই হোমৱৰ্ক দিছোঁ, এইটো আপোনালোকে জনাব। এইটো আপোনালোকক হেল্প কৰিব। নেক্সট 30 ডে' মাৰ্টিয়াৰ্ছ ডে'। নেক্সট ফেব্ৰুৱাৰী মাহলৈ আহোঁ। ফেব্ৰুৱাৰী মাহৰ 4th ফেব্ৰুৱাৰী কি হয়? ৱৰ্ল্ড কেঞ্চাৰ ডে'। ৱৰ্ল্ড কেঞ্চাৰ ডে' পতা হয় 4th জানুৱাৰী তাৰিখে, যাতে কেঞ্চাৰৰ ওপৰত এৱেৰনেছ প্ৰগ্ৰাম আনিব পাৰে। নেক্সট 11 জানুৱাৰী ইণ্টাৰনেশ্যনেল ডে' অফ ওমেন এণ্ড গাৰ্ল ইন ছায়েন্স। নেক্সট 13 ফেব্ৰুৱাৰী ৱৰ্ল্ড ৰেডিঅ' ডে', এইটো মনত ৰাখিব। নেক্সট 21st ফেব্ৰুৱাৰী ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডে'। এণ্ড 28 ফেব্ৰুৱাৰী নেশ্যনেল ছায়েন্স ডে', এইটো মনত ৰাখিব। নেশ্যনেল ছায়েন্স ডে' এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট আমি মাৰ্চ মাহলৈ আহোঁ। 3rd মাৰ্চ ৱৰ্ল্ড ৱাইল্ড লাইফ ডে'। আৰু 2025ৰ থিম আছিলে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন, ফাইনেন্স, ইনভেষ্টিং ইন পিপল এণ্ড প্লেনেট। তো শ্বৰ্টকৈ মনত ৰাখিব কি পিপল এণ্ড প্লেনেটৰ ওপৰত আছিলে 2025ৰ থিমটো। আৰু 2026ৰ থিমটো কি হয়? মেডিচিনেল এণ্ড এৰোমেটিক প্লাণ্টছ, কনজাৰ্ভিং দ্য হেল্থ, হেৰিটেজ এণ্ড লাইভলিহুড। তো মনত ৰাখিব মাৰ্চ মাহৰ 3rd মাৰ্চটো ৱাইল্ড লাইফ ডে' হিচাপে উদযাপন কৰা হয়। 2025ৰ থিমটো ৰিলেট আছিল পিপল এণ্ড প্লেনেটৰ ওপৰত। 2026ৰটো আছিল হেৰিটেজ, লাইভলিহুড এণ্ড হেল্থৰ ওপৰত, যাতে শ্বৰ্টকাটকৈ আপোনালোকে মনত ৰাখিব পাৰে। নেক্সট 8 মাৰ্চ। 8 মাৰ্চত কি আছে? ইণ্টাৰনেশ্যনেল ওমেন্স ডে', এইটো মনত ৰাখিব। আৰু থিমটো কি হয় 2026ৰ? ৰাইট, জাষ্টিছ, একশ্যন ফৰ অল ওমেন এণ্ড গাৰ্লছ, সকলোৰে কাৰণে ৰাইট, জাষ্টিছ এণ্ড একশ্যন। ইয়াত চাবক মই কিছুমান থিম ডিছকাছ কৰিছোঁ, সকলোবিলাক ডেটৰে থিমবিলাক ডিছকাছ কৰা নাই, কাৰণ সকলোবিলাকৰ থিম অহাৰ সম্ভাৱনাটো কম থাকে, সেইটো কাৰণেও ডিছকাছ কৰা হোৱা নাই। নেক্সট 15 মাৰ্চ ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে', এইটো মনত ৰাখিব। নেক্সট 20th মাৰ্চ ইণ্টাৰনেশ্যনেল ডে' অফ হেপিনেছ। চ' ইয়াৰ লগতে আৰু এটা হোমৱৰ্ক থাকিলে আপোনালোকৰ চবতছে হেপিয়েষ্ট কাণ্ট্ৰি কোনখন ৱৰ্ল্ডৰ? একদম বহুত বছৰৰ পৰা একেখনেই হৈ আছে, মনত ৰাখি মোক ইয়াত কমেণ্ট ছেকশ্যনত জনাব কোনখন হয়। নেক্সট 21st মাৰ্চ ইণ্টাৰনেশ্যনেল ডে' অফ ফৰেষ্ট, এইটো ইম্পৰ্টেণ্ট হয়। চ' ইণ্টাৰনেশ্যনেল ডে' অফ ফৰেষ্টৰ 2025ৰ থিমটো কি আছিল? ফৰেষ্ট এণ্ড ফুডছ। এণ্ড 2026ৰ কি আছিল? ফৰেষ্ট এণ্ড ইকনমিজ। তো এটা ৱৰ্ড ছেইম হয়, অকল শেষৰটো ৱৰ্ড বেলেগ হয়। 2025ৰ কাৰণে ফুড আৰু 2026ৰ কাৰণে ইকনমিজ। নেক্সট 22 মাৰ্চ ৱৰ্ল্ড ৱাটাৰ ডে'। থিম 2025ৰ কি আছিলে? গ্লেচিয়াৰ প্ৰিজাৰ্ভেশ্যন। এণ্ড 2026ৰ কি হয়? ৱাটাৰ এণ্ড জেণ্ডাৰ। নেক্সট 23rd মাৰ্চ ৱৰ্ল্ড মেট্ৰলজিকেল ডে'। মেট্ৰলজিকেল ডে' হয়। থিমটো কি হয় 2025ৰ? ক্ল'জিং দ্য আৰ্লি ৱাৰ্ণিং গেপ টুগেডাৰ। এণ্ড 24th মাৰ্চ কি হয়? ৱৰ্ল্ড টিউবাৰকুলোচিছ ডে', এইটো মনত ৰাখিব। এবাৰ আহিছিলে এইডছ ডে' কেতিয়া পতা হয়, সেইটো আমি ডিছকাছ কৰিম। 2025ৰ থিমটো কি হয়? য়েছ উই কেন এণ্ড TB, টিউবাৰকুলোচিছ, কমিট, ইনভেষ্ট এণ্ড ডেলিভাৰ। আৰু 2026ৰটো কি হয়? য়েছ উই কেন এণ্ড TB, লেড বাই কাণ্ট্ৰিজ, পাৱাৰ্ড বাই পিপল। নেক্সট এপ্ৰিল মাহলৈ আহোঁ। এপ্ৰিলৰ 2nd এপ্ৰিল কি হয়? ৱৰ্ল্ড অটিজম এৱাৰনেছ ডে'। অটিজম এটা ডিজিজ হয়, এৱাৰনেছ ডে' হয়। 7th এপ্ৰিল ৱৰ্ল্ড হেল্থ ডে'। থিমটো কি আছিলে 2025ৰ? হেল্থি বিগিনিং, হোপফুল ফিউচাৰ এণ্ড টুগেডাৰ ফৰ দ্য হেল্থ,
ষ্টেণ্ড উইথ দ্য চাইণ্টিষ্ট এইটো আছিলে 2026-ৰ ইয়াৰ লগতে মই আপোনালোকক জনাইছোঁ কোনোবাই যদি আপোনালোকৰ 7+ ইয়াৰ্ছৰ GK PYQ প্লাছ GK most important topics যেনেকৈ NEP 2020 SDG এমেণ্ডমেণ্টছ এইখিনি বহুত ইম্পৰ্টেণ্ট হয় অহা দেখিবলৈ পোৱা যায় সেইখনৰ ই বুকখন পাৰ্চেছ কৰিব বিচাৰে কৰিব পাৰিব যিহেতুকে এক্সাম বহু ওচৰ পাইছে এক্সামৰ ওচৰত মানে PDF ফৰ্মত থাকিলে পিটিককৈ ৰিভিজন কৰিবলৈ সুবিধা হয় চ' আপোনালোকে যদি কোনোবাই কিনিব বিচাৰে জাষ্ট এই নাম্বাৰটোত কণ্টেক্ট কৰিলে হ'ব 9101622693 আৰু লগতে যোনসকলে নিজকে মানে ইভালুৱেট কৰিব বিচাৰিছে যে কেনেকুৱানো হৈছে আমাৰ আমি ইভালুৱেট কৰিব বিচাৰোঁ তাৰ কাৰণে চবতছে বেষ্ট হয় মক টেষ্ট চ' আপোনালোকে মক টেষ্টটো কিনিব বিচাৰে তেতিয়াও কণ্টেক্ট কৰিব পাৰিব এইটো নম্বৰত 5 ফুল লেন্থ মক টেষ্ট পাব আৰু 5 ফুল লেন্থ মক টেষ্টত এখন পেপাৰ 70 কুৱেশ্যনছ থাকিব এতিয়া কোনোবাই সুধিব যে বা এখন কোনখন ইউনিভাৰ্চিটিৰ কাৰণে ইম্পৰ্টেণ্ট হয় চ' একচুৱেলি মই জনাওঁ যে সকলো ইউনিভাৰ্চিটিৰ অসমৰ এক্সাম অলম'ষ্ট চিমিলাৰ টাইপৰে আহে মই 70 কুৱেশ্যনছকৈ কিয় দিছোঁ যে এখনৰ আহে 100 গুৱাহাটীৰ আহে 100 ডিব্ৰুগড়ৰ আহে 70 শিৱসাগৰৰ আহে বেলেগ চ' সকলোৰ কাৰণে বেলেগ বেলেগকৈ বনাই থকাতকৈ ভাল একেলগে মই চবতে এভাৰেজ উলিয়াই 70 কুৱেশ্যনছ দি গৈছোঁ যাৰ 100 কুৱেশ্যন আহে 2 ঘণ্টাত 100টা কুৱেশ্যন কমপ্লিট কৰিবলৈ চেষ্টা কৰিব যাৰ কম আহে তেওঁলোকে কম কুৱেশ্যন কমপ্লিট কৰিবলৈ চেষ্টা কৰিব কিন্তু টাইম বাউণ্ডকৈ কৰিব আপোনালোকে নিজে টাইমাৰ লগাই চ' এইখনৰ দাম 79 ৰুপিজ আপোনালোকে ইয়াৰ ভিতৰত কোনোবা যদি কিনিব বিচাৰে মোক এই নম্বৰটোত কণ্টেক্ট কৰিলে হ'ব নেক্সট 14 এপ্ৰিল ডক্টৰ BR আম্বেদকাৰ জয়ন্তী আমি সকলোৱে জানো নেক্সট 18 এপ্ৰিল ৱৰ্ল্ড হেৰিটেজ ডে 21 এপ্ৰিল চিভিল ছাৰ্ভিচ ডে এইটো কিয় পতা হয় মোক আকৌ জনাবচোন এই হোমৱৰ্কখিনি যে দি আছোঁ একচুৱেলি আপোনালোকৰ নিজৰ কাৰণে ইম্পৰ্টেণ্ট হয় আপোনালোকে যেতিয়া গুগলত মাৰি চাব আপোনালোকৰ নিজৰ মনত ৰাখিব নেক্সট 22 এপ্ৰিল আৰ্থ ডে 23 এপ্ৰিল ৱৰ্ল্ড বুক এণ্ড কপিৰাইট ডে এণ্ড 24 এপ্ৰিল নেশ্যনেল পঞ্চায়তী ৰাজ ডে এইটো ইম্পৰ্টেণ্ট হয় আৰু এইটো এটা এমেণ্ডমেণ্টৰ লগত লিংকড হয় আৰু এই এমেণ্ডমেণ্টটো এক্সামত অহা দেখিবলৈ পোৱা গৈছে অলৰেডি এমেণ্ডমেণ্টৰ ওপৰত ইউটিউবতো ভিডিঅ' বনাই থোৱা আছে আপোনালোকে সেইটোও ৰিফাৰ কৰিব পাৰিব এপ্ৰিল গ'ল এতিয়া মে' মাহলৈ আহোঁ আমি 1 এপ্ৰিল ইণ্টাৰনেশ্যনেল লেবাৰ ডে আমি সকলোৱে জানো নেক্সট 3 মে' ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে 8 মে' ৱৰ্ল্ড ৰেড ক্ৰছ ডে এইটো এক্সামত অহা দেখিবলৈ পোৱা যায় থিমটো 2025ৰ কি আছিল কিপিং হিউমেনিটি এলাইভ এতিয়া মই 2026ৰটো জানি বুজি নাই দেখুওৱা এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক নেক্সট 11 মে' নেশ্যনেল টেকন'লজি ডে এইটো ইম্পৰ্টেণ্ট হয় নেক্সট 12 মে' ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে থিমটো 2026ৰ কি হয় আৱাৰ নাৰ্ছেছ আৱাৰ ফিউচাৰ নেক্সট 15 মে' ইণ্টাৰনেশ্যনেল ডে অফ ফেমিলিজ নেক্সট 17 মে' ৱৰ্ল্ড টেলিকমিউনিকেশ্যন ডে পতা হয় 17 মে'ত 21 মে' এণ্টি টেৰৰিজম ডে আৰু 22 মে' ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'লজিকেল ডাইভাৰ্চিটি এণ্ড 31 মে' ৱৰ্ল্ড ন' টবাকো ডে জুনৰ 5th জুন হৈছে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আমি সকলোৱে জানো আৰু থিমটো আছিলে 2025ৰ বিট দ্য প্লাষ্টিক পলিউশ্যন 8 জুন ৱৰ্ল্ড অ'চিয়ান ডে নেক্সট 14 জুন ৱৰ্ল্ড ব্লাড ডোনাৰ ডে থিমটো 2025ৰ গিভ ব্লাড গিভ হোপ 20 জুনৰ ৱৰ্ল্ড ৰিফিউজি ডে 21 জুন ইণ্টাৰনেশ্যনেল য়োগা ডে যিটো আজি আমি পাতি আছোঁ 2026ত এতিয়া মই 2025ৰ য়োগা ডেৰ থিমটো লিখি থৈছোঁ 2026ৰ কি হয় মোক আপোনালোকে জনাব য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ এইটো অহা দেখা যায় এইটো মনত ৰাখিব নেক্সট 23 জুন ইউনাইটেড নেশ্যনছ পাব্লিক ছাৰ্ভিচ ডে 26 জুন ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট দ্য ড্ৰাগ এবিউজ এণ্ড 29 জুন ষ্টেটিষ্টিক্স ডে ইণ্ডিয়া এইটো মনত ৰাখিব একচুৱেলি ইম্পৰ্টেণ্ট ডে বুলি ক'লেতো সকলোখিনি ডে ইম্পৰ্টেণ্ট হৈ যায় খালি কিছুমান মই স্পেচিয়েলি আপোনালোকক ষ্টাৰ মাৰ্ক দি কৈ গৈছোঁ সেইখিনি কিন্তু মাষ্ট বি আপোনালোকে মনত ৰাখিবই নেক্সট জুলাই মাহত 1 জুলাই নেশ্যনেল ডক্টৰ্ছ ডে 11 জুলাই ৱৰ্ল্ড পপুলেশ্যন ডে থিম 2025ৰ আছিল এম্পাৱাৰিং য়ং পিপল টু ক্ৰিয়েট দ্য ফেমিলিজ ডে ৱান্ট 18 জুলাই নেলছন মেণ্ডেলা ডে সকলোৱে জানো আমি আগতে আপোনালোকৰ বুকতো আছিলে ইংলিছৰ নেক্সট 26 জুলাই কাৰ্গিল বিজয় দিৱস এইটো মনত ৰাখিব 28 জুলাই ৱৰ্ল্ড নেচাৰ কনজাৰ্ভেশ্যন ডে নেক্সট অগষ্টলৈ আহোঁ 6 অগষ্ট হিৰোচিমা ডে হিৰোচিমাত যেতিয়া বম পেলাইছিলে সেইটো আমি হিৰোচিমা ডে বুলি কওঁ কেতিয়া পেলাইছিলে আপোনালোকে কোনোবাই ক'ব পাৰিবনে বাৰু 6 আগষ্টটো আমি গম পালোঁ ইয়েৰটো আৰু তাৰ 3 দিন পিছতে আপোনালোকৰ 9 অগষ্টত পেলাইছিলে নাগাচাকিত সেইটো নাগাচাকি ডে 8 আগষ্ট তাৰ মাজতে কুইট ইণ্ডিয়া মুভমেণ্ট ডে 12 আগষ্ট ইণ্টাৰনেশ্যনেল য়ুথ ডে
15 আগষ্ট ইণ্ডিপেণ্ডেন্স ডে আমি সকলোৱে জানো আৰু 29 আগষ্ট নেশ্যনেল স্পৰ্টছ ডে এইটো মনত ৰাখিব এতিয়া আমি সেপ্টেম্বৰ মাহৰ ডিসকাস কৰিম আপোনালোকৰ যদি কিবা ডাউট থাকে বা কি টপিকত লাগে এক্সামৰ আগে আগে ভিডিও তাৰ কাৰণে মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব 5th September টিচাৰ্ছ ডে আমি সকলোৱে জানো 8th September ইণ্টাৰনেশ্যনেল লিটাৰেসি ডে এণ্ড 14th September হিন্দী দিৱস আৰু 15th September কি হয় ইঞ্জিনিয়াৰ্ছ ডে 15th September আৰু এটা কি হয় ইণ্টাৰনেশ্যনেল ডে অফ ডেমক্ৰেসি আমি ডেমক্ৰেসিক উদযাপন কৰোঁ 16th September World Ozone Day theme 2025 from science to the global action 21st September International Day of Peace এটো মনত ৰাখিব next 23rd September Ayurveda Day 2025 theme টো আছিল Ayurveda for people and planet এটো most important হৈ পৰে আপোনালোকে কোনবা নহয় কোনবা এটা এন্ট্ৰেন্স এক্সামত দেখিবলৈ পাব কাৰণ এটো 2025 ৰ পৰাই ষ্টাৰ্ট কৰা হৈছে ইন্টাৰনেশ্যনেল বুলি নহয় Ayurveda Day বুলি So 23rd September দিনটো আপোনালোকে খালি ভালদৰে মনত ৰাখিব কোনবা নহয় কোনবা এটা এন্ট্ৰেন্স এক্সামত তো আপোনালোকে পাবই এটো Next 27 September World Tourism Day और 29 September World Heart Day. October माह पालुही 1st October International Day of Older Persons. 2nd October Gandhi Jayanti আমি সকলোৱে জানো 4th October World Animal Day. 5th October World Teachers Day. মনত ৰাখিব কেতিয়াবা সুধিব পাৰে টিচাৰ্ছ ডে কেতিয়াবা হয় মানে আপোনাৰ আমাৰ নিজৰ কথা হৈছে 5th September আৰু 5th October World Teachers Day worldৰ পৰা Next 8th October Indian Air Force Day এটো ইম্পৰ্টেন্ট হয় আৰ্মি ডে কেতিয়া পাতিছিলে অলপ ডে আগত আমি ডিসকাস কৰিলো জানুৱাৰী মাহত এতিয়া এয়াৰ ফোৰ্স ডে এটো ইম্পৰ্টেন্ট ৰাখিব Next 10th October Mental Health Day 11th October International Day of Girl Child 13th October International Day of Disaster Risk Reduction and 16th October World Food Day and 17th October International Day for Education of Eradication of Poverty মানে আমি poverty মানে হেকিনি নাইকিয়া কৰিব লাগে নেক্সট নৱেম্বৰ মাহত ডিসকাস কৰিম 11 নৱেম্বৰ নেশ্যনেল এডুকেশ্যন ডে 14 নৱেম্বৰ চিলড্ৰেনছ ডে এটো জানুৱাৰী আমি সকলোৱে 16 নৱেম্বৰ ইণ্টাৰনেশ্যনেল ডে অফ ফৰ টলাৰেন্স 17 নৱেম্বৰ নেশ্যনেল জাৰ্নালিজম ডে 19 নৱেম্বৰ ৱৰ্ল্ড টয়লেট ডে and 21st নৱেম্বৰ ৱৰ্ল্ড টেলিভিছন ডে and 26th নৱেম্বৰ কনষ্টিটিউশ্যন ডে অফ ইণ্ডিয়া এটো মনত ৰাখিব নেক্সট আমি ডিসেম্বৰ মাহত ডিসকাস কৰিম ফাইনালি 1st ডিসেম্বৰ ৱৰ্ল্ডছ এইডছ ডে এটো এক্সামত অহা দেখা গৈছিলে বহুতবাৰ নেক্সট 3rd ডিসেম্বৰ ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্সনছ উইথ ডিসেবিলিটি এণ্ড 4th ডিসেম্বৰ ইণ্ডিয়ান নেভি ডে আকৌ আহি মই ক'লো ইণ্ডিয়ান আৰ্মি ডে এয়াৰ ফোৰ্স ডে আৰু নেভি ডে এইকেইটা মনত ৰাখিব নেক্সট 7 ডিসেম্বৰ আৰ্ম ফোৰ্স ফ্লেগ ডে আৰ্মি ডে নহয় কিন্তু আৰ্ম ফোৰ্স ফ্লেগ ডে মনত ৰাখিব 10 ডিসেম্বৰ হিউম্যান ৰাইটছ ডে এটো ইম্পৰ্টেন্ট হয় আৰু থিম 2025 ৰ কি আছিল হিউম্যান ৰাইট আৱাৰ এভৰিডে এসেনশিয়াল এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব 11 ডিসেম্বৰ ইন্টাৰনেশ্যনেল মাউন্টেইন ডে মাউন্টেইন কোনে কোনে ভাল পায় বাৰু লাইক এটা ডিটেইলছ যাব 14 ডিসেম্বৰ কোনে হয় কি হয় নেশ্যনেল এনাৰ্জি কনজাৰভেশ্যন ডে আৰু 21 ডিসেম্বৰ ৱৰ্ল্ড মেডিটেশ্যন ডে থিমটো কি হয় প্ৰমোটিং পিস মেন্টাল ৱেলবিং এণ্ড মাইণ্ডফুলনেছ সো কেতিয়াবা সুধিব পাৰে ৱৰ্ল্ড যোগা ডে কেতিয়া হয় কি হয় 21st জুন জুনটো আজি আমি উদযাপন কৰি আছো আৰু 21st ডিসেম্বৰ কি হয় ৱৰ্ল্ড মেডিটেশ্যন ডে নেক্সট 22nd ডিসেম্বৰ নেশ্যনেল মেথমেটিক্স ডে আৰু 23rd ডিসেম্বৰ কিষাণ দিৱসটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব নেক্সট 24th ডিসেম্বৰ নেশ্যনেল কনজিউমাৰ ডে আৰু 25th ডিসেম্বৰ ক্ৰিসমাছ ডে যেটো আমি সকলোৱে বন্ধৰ দিন বুলি সেলিব্ৰেট কৰি আহিছো সো আজি ভিডিওৰ কাৰণে ইমানে আছিল এইখিনি আছিল মোস্ট ইম্পৰ্টেন্ট ডেটস এণ্ড ডেজ আৰু কিছুমান তাৰ যোনখিনি ইম্পৰ্টেন্ট হয় তাৰ মই থিমো ডিসকাস কৰিছো ইয়াৰ পিছত আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিও লাগে মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক কৰি যাবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং